নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 15 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ মেথছৰ মেমৰি বেছ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আপোনালোকে চাই লওক আপোনালোকৰ মতে উত্তৰসমূহ শুদ্ধ হৈছে নে নাই। যদিহে শুদ্ধ হৈছে কিমানটো শুদ্ধ হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1 XCI ইয়াৰ এনসাৰটো আছিল 91 শুদ্ধ উত্তৰটো হ'ব 91 কেনেকৈ এই যে চিৰ ভ্যালুটো হৈছে 100 মনত ৰাখিব যে 100ৰ আগৰ সংখ্যা আগৰ যেটো ৰোমান সংখ্যা হেতু বিয়োগ হয় আৰু পিছৰ যেটো হয় এটো যোগ হয় গতে 100ৰ আগৰ ৰোমান সংখ্যাটো কিমান 10 গতে 10 যদি মাইনাস কৰো কিমান পাম আমি 90 পাও আৰু পিছৰ যেটো 1 টো প্লাস কৰিলে কিমান হ'ব 91 শুদ্ধ উত্তৰটো হ'ব 91 Question number 2 এটা প্ৰশ্ন আছিল 2, 3, -1, -9, -2, -6 ৰ মধ্যমা এই প্ৰশ্নটো উত্তৰ কেনেকৈ কৰিব লাগিব প্ৰথমতে মধ্যমা যেটো ওলাব দিছে আমি সৰুৰ পৰা ডাঙৰলৈ সজালাম গতি ইয়াত সৰু আটাইতকৈ কি হ'ব -2 সৰু হ'ব তাৰ পিছত -1 তাৰ পিছত 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 6 তাৰ পিছত কি 9 এটা টোটাল টার্ম অর্থাৎ টোটাল সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 এটা আমি দুয়োফালৰ পৰা যদি কাটি যাও মাজত যেটো থাকে হেতু হ'ব মধ্যমা তো মাজত কি দেখিল 2 গতে কারেক্ট आंसर আছিল 2 Question number 3 100 or 100% plus 200 or 200 plus is equal to ইয়াৰ आंसर তো হ'ব 500 কেনেকৈ হয় 100 into 100% মানে 100/100 plus 200 into 200% means 200/100 এতিয়া এই 100 cancel ইয়াত কি থাকিল 100 plus এই 100 এদি 200 কাটিল কেইবা যাব 2 বাৰ আৰু 2 লগত 200 into কৰিলে কিমান পাম 400 গতে 200 100 plus 400 কিমান হ'ব 500 কারেক্ট आंसर হ'ব 500 Question number 4 80 আৰু 100 ৰ ভিতৰত মৌলিক সংখ্যা এই প্ৰশ্নটো আহিছিল 80 আৰু 100 ৰ ভিতৰত মৌলিক সংখ্যা কেইটা আছিল ইয়াৰ উত্তৰটো হ'ব 300 নেক্সট এটা প্ৰশ্ন আহিছিল আপোনালোকৰ এডিআৰ গ্ৰেড 3 পৰীক্ষাত এটা প্ৰশ্ন আহিছিল 2.1/9 বাৰ মনত ৰাখিব 2 অৰ্থাৎ 2.1/9 এই 1/9 ৰ পৰা বাৰ আছে কেইটা সংখ্যাৰ আগত আছে দুটা অংক গতিকে 99 হ'ব তলত আৰু এই 219 ৰ পৰা 290 ৰ পৰা যেটো দুটা সংখ্যাৰ ওপৰত বাৰ আছে 2 টো মাইনাস কৰি দিব কইলে কি পাম আমি 217/99 এটো আছিল কারেক্ট आंसर নেক্সট এটা প্ৰশ্ন আছিল প্ৰশ্নটো আছিল এনেকুৱা 3√8 স্কয়াৰ এটো কেনেকৈ সমাধান কৰিম 8 স্কয়াৰ মিন্স অৰ্থাৎ এই দুটা মাল্টিপল কৰিলে কিমান পাম 8 into 8 মাল্টিপল কৰিলে কিমান পাম 364 পাম হনা এতিয়া 3 যেটো কিউব ওলাব দিছে 64 ৰ কিউব আমি কি পাম 4 কিউব এটা কিউব ক্যান্সেল आंसरটো হ'ব 4 নিশ্চয় বুজি পাইছে আপোনালোকে নেক্সট এটা প্ৰশ্ন আহিছিল √1/2, √1/4, √1/3, √2/3, √3/4 কোনটো সৰু অর্থাৎ আমি গোটেই এটাৰ পৰা √টো উঠাই দিয়াৰ পিছত কি লিখিম 1/2, 1/4, 1/3, 2/3, 3/4 তাৰ পিছত কি কৰিম এই যে ডিনোমিনেটৰ অর্থাৎ হৰবিলাক দি আছে সেটো এলসিএম লম এলসিএম ওলালে আমি কি পাম 12 আৰু প্ৰত্যেকটো টাৰ্মৰ লগত অৰ্থাৎ প্ৰত্যেকটো সংখ্যাৰ লগত এই 12 টো আমি মাল্টিপল কৰিম যেতিয়া মাল্টিপল কৰিম 2 ৰে 12 কাটি কি পাম ইয়াত 6 4 ৰে 12 কাটি কি পাম 3 আৰু 3 ৰে 12 কাটিলে 4 3 ৰে 12 কাটিলে 4 আৰু 4 ৰে 12 কাটিলে 3 গতি আটাইতকৈ যেটো সৰু পাও আমি 3 পাও হয়না গতি 1/4 টো হ'ব কারেক্ট आंसर 1/√1/4 টো হ'ব কারেক্ট आंसर নেক্সট এটা প্ৰশ্ন আহিছিল 4, 6 আৰু 12 ৰে হৰণ যোৱা সৰু সংখ্যাটো অৰ্থাৎ 4 6 এটো 6 নে 8 আছিল নাজানো 12 যদি 8 থাকা বা 6 আমি কেনেকৈ ওলাম সৰু সংখ্যাটো প্ৰথমে 2 লৈ লম তো 2 ৰে 4 কে যাও 2 বাৰ 3 কে বা যাব 6 ত কেইবা 3 বাৰ আৰু 12 কেইবা যাব
6 বাৰ আৰু এই গোটেইকেইটা যদি আমি আকৌ যদি এইটো চাওঁ 2 1 জাৰ 2 3 2 3 জাৰ 6 3 3 জাৰ 9 9 4 জাৰ 36 যদি 8 থাকে 24 হ'ব আৰু 6 থাকিলে 36 হ'ব মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এটা প্ৰশ্ন আহিছিল x by 3 is equal to y by 4 is equal to z by 7 হলে x plus y plus z by z ৰ ভ্যালুটো কিমান প্ৰত্যেকটো x ৰ ভ্যালুটো আমি 3 ধৰিম প্লাস y ভ্যালুটো আমি 4 ধৰিম আৰু z ৰ ভ্যালুটো আমি কি ধৰিম 7 পিছত z ৰ ভ্যালুটো কিমান 7 এতি এই গোটেইটা আমি যদি প্লাস কৰি দিও কিমান পাম আমি 14 পাৰিম 14 আৰু 7 ৰে কাটাকাটি কৰিলে কিমান পাম 2 পাম গৰে কাৰেক্ট আনসাৰ কি হ'ব 2 নেক্সট আৰু এটা প্ৰশ্ন আছিল 2 to the power 5 5 cube 7 to the power 4 3 to the power 5 or কোনটো ডাঙৰ অর্থাৎ আমি যদি ইয়াৰ ভ্যালু কেটা হলো 2 to the power 5 means 32 5 to the power 3 means 125 7 to the power 4 means 2401 3 to the power 5 means 243 গটে ডাঙৰ কোনটো 2401 গটে 7 to the power 4 টো হ'ব ডাঙৰ নেক্সট এটা প্ৰশ্ন আছিল দুটা সংখ্যাৰ অনুপাত 2:3 এলসিয়াম আৰু এইচএফৰ পূৰণফল 96 সংখ্যা দুটাৰ যোগফল কিমান এটো আমি কেনেকৈ কৰিম 2 and 3 একেবাৰে সহজ কৰি দিছো 2 and 3 মাল্টিপল কৰিলে কিমান পাম 6 আৰু 96 ক 6 ৰে আমি ডিভাইড কৰিলে কিমান পাম 16 পাম আৰু 16 ৰ বৰ্গমূল কি 4 এবাৰ এই 4 টো কি কৰিম এই 2 ৰ লগত মাল্টিপল কৰি দিম 2 ৰ লগত 4 মাল্টিপল কৰি দিয়া প্লাস 3 ৰ লগত 4 মাল্টিপল কৰি দিয়া 4 মাল্টিপল কৰি এটা 2 * 4 কিমান পাম 8 আৰু 3 * 4 কিমান পাম 12 8 + 12 কিমান 20 গটে কারেক্ট আনসার আছিল 20 নেক্সট আৰু এটা প্ৰশ্ন আছিল এনেকুৱা ধৰণৰ এ বি আৰু সি ৰ গড় বয়স 22 বছৰ যদি বি আৰু সি ৰ গড় বয়স 18 বছৰ হয় তেন্তে 9 বছৰ পিছত এ বয়স কিমান আমি কি কৰিম a plus b plus c বয়স কিমান আছিল 22 অর্থাৎ তিনিজন আছিল 3 মাল্টিপল কৰি কিমান পাম 66 পাম আকৌ b আৰু c ৰ গড় বয়স কিমান আছিল 18 18 ৰ লগত যেটো দুজন আছিল 2 মাল্টিপল কৰিলে কিমান পাম 36 এটা 66 ৰ পৰা 36 মাইনাস কৰিলে কিমান পাম 30 পাম তাৰ পিছত কি কৈছে 9 বছৰ পিছত অৰ্থাৎ 30 ৰ লগত 9 প্লাস কৰি দিয়া 39 হ'ব গটে কারেক্ট আনসার কিমান 39 কারেক্ট নেক্সট এটা প্ৰশ্ন আছিল 27 30 37 50 question mark 98 ইয়াৰ এই যে question mark আছে ইয়াৰ ভ্যালুটো কিমান হ'ব 27 ৰ পৰা 30 কিমান 3 ডিফারেন্স 30 ৰ পৰা 37 ডিফারেন্স কিমান 7 37 ৰ পৰা 50 ডিফারেন্স কিমান 13 অৰ্থাৎ মাজৰ মৌলিক সংখ্যাটো গৈ বাদ দি গৈছে 3 পিছত মৌলিক সংখ্যা কি আছিল 5 7 ৰ পিছত কি আছিল 11 13 ৰ পিছত কি হ'ব 17 17 ৰ পিছত কি 19 অৰ্থাৎ 50 ৰ লগত আমি 19 টো প্লাস কৰিলে 69 পাম आंसर গটে কারেক্ট आंसर হ'ব 69 নেক্সট এটা প্ৰশ্ন আছিল প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল এটা সংখ্যাৰ 40% বৃদ্ধি কৰি 40% হ্ৰাস কৰা হল মুঠ কিমান শতাংশ পৰিৱৰ্তন হ'ল আমি সমাধান কেনেকৈ কৰিম 40 - 40 -40 into 40 divided by 100 40 40 cancel 0 0 cancel 0 0 cancel কিমান থাকিব 16 অৰ্থাৎ 16% পৰিৱৰ্তন হ'ব নেক্সট এটা প্ৰশ্ন আছিল প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লও ভিডিওটো যদি ভাল লাগে তেতিয়া লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ইয়াৰ পিছত মই পৰৱৰ্তী গ্ৰেড 3 পৰীক্ষাৰ কাৰণে আপোনালোকৰ ওচৰত ন বিভিন্ন প্ৰশ্ন উত্তৰ লৈ আহিম গতিকে আপোনালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখক ভিডিওটোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব কোৱেশ্চন নম্বৰ 15 এটা বৃত্তৰ 4 cm বাহুযুক্ত বৰ্গৰে আগুৰি আছে বৃত্তৰ কালি কিমান এটো এটা বৰ্গ আৰু বৰ্গত কি আছিল এটো এটা বৃত্ত আছিল কিমান আছিল বাহুযুক্ত বৰ্গৰে অৰ্থাৎ 4 cm বৰ্গ গতি ইখিনি পৰা চেণ্টাৰ ধৰিলে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব 2 আৰু বৃত্তৰ কালিৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ এটা পাই ভ্যালুটো যদি ভ্যালু দিয়া আছিল তেতিয়া বেলেগ आंसर হ'ব আৰু যদি ভ্যালু দিয়া নাই যদি পাই দিয়া থাকে পাই আৰু r স্কয়াৰ মানে কি 2 অৰ্থাৎ 2 স্কয়াৰ কৰি দিলে কিমান পাম 4 পাই आंसरটো 4 পাই হ'ব নেক্সট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এজন মানুহে 15 মিনিটত 12 কিলোমিটাৰ যায় মানুহজনৰ ঘণ্টাৰ বেগ কিমান অৰ্থাৎ 15 মিনিটত অৰ্থাৎ 15 মিনিট ইনটু 1/60 মিনিট
এতিয়া 15 আমি 60 কাটিলে কি পাম 1/4 পালোঁ এতিয়া 1/4 অৰ্থাৎ স্পীডটো ওলাব দিছে গতিকে আমি কি কৰিম এই 12ক 1/4 এৰে ডিভাইড কৰিলে কি কৰিম যেহেতু এইটো ফ্ৰেকশ্যন হৈ আছে ইনটু হ'ব 12 * 4/1 অৰ্থাৎ 12 * 4 কিমান 48 অৰ্থাৎ 48 কিলোমিটাৰ পাৰ আৱাৰ নিশ্চয় বুজি পাইছে ধন্যবাদ